সেই কলিযুগৰ নাৰী দুটকামান পইচাৰ বাবে নিজৰ দেহা দেখুৱাই ছ'চিয়েল মিডিয়ালৈ যিসকলে ভিডিঅ' বনাবলৈ আহে তোমালোকক আজি মই কাপোৰ ফলাদি ফালিম, গতিকে মোক বেয়া চেয়া নাপাবা। আৰু বাদ বাকী মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি মই তোমালোকৰ ওচৰলৈ দুটামান ভিডিঅ' লৈ আনিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো চাম বুলি ভাবিছা তেতিয়াহ'লে হেডফোনডাল লগাই ল'বা। আৰু যদি ঘৰত কিনি থোৱা আছে তেতিয়াহ'লে ক'লা চশমাটো পাৰিলে লগাই লোৱা, কাৰণ আজিৰ ভিডিঅ'টো হ'ব হেডলাইট আৰু টেংকিৰ বিষয় লৈ। কাৰণ আজিকালি হেডলাইটবোৰ LED হৈ গ'ল, ডাইৰেক্ট চকুত ধৰে, সেইকাৰণে ক'লোঁ। আৰু যদি 18 বছৰ তলৰ ল'ৰা ছোৱালীয়ে যদি মোৰ ভিডিঅ'টো কিবা কাৰণত যদি মোবাইলত লগ পোৱা তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো চাবলৈ কেতিয়াও চেষ্টা নকৰিবা, কাৰণ আজিৰ ভিডিঅ'টো টেংকি আৰু হেডলাইটৰ জিকমিকনিটো বেছি হৈ আছে, গতিকে তোমালোকে ভিডিঅ'টো কেতিয়াও চাবলৈ চেষ্টা নকৰিবা। আচ্ছা। আৰু যদি কিবা কাৰণত তোমালোকে ভিডিঅ'টো চোৱাৰ ফলত যদি ঘৰৰ পৰা গালি গালাজ বা অকিলটো পোৱা তেতিয়াহ'লে মোৰ এই পেজটোৰ লগত মোৰ কোনো দায়িত্ব নাথাকে। ধন্যবাদ। ये बड़ी अच्छी बात कही आप। এটা কথা কম নেকি বাৰু? কুত্তা কা কাম হে ভোগনা। अच्छा। कहावत এটা আছে যে कुत्ता का काम है भोगना, वो भोगेगा भोग भोग भोग, और हाथी का काम है चलते रहना। ठीक है। कुत्ता भोगते रहेगा और हाथी चलते रहेगा। समझने वाला ऑलरेडी समझ गया। समझ गए। ओके। হয় বাইদেউ, আপুনি যি কৈছে একদম শুদ্ধ কৈছে যে কুকুৰৰ কাম হ'ল ভোকা আৰু হাতীৰ কাম হ'ল গহীনে আগবাঢ়ি গৈ থকা। बात तो सही है। আৰু আপোনাৰ কাম হৈছে নিজৰ পেটটো দেখুওৱা আৰু হেডলাইটকেইটা আগলৈ ঠিঙাই ভিডিঅ' বনোৱা, হয় নহয় বাৰু? কিবা কাৰণে যদি বাল্টিটো মোৰ হাতত থকাহেঁতেন এজনী ওচৰলৈ গৈ ডাইৰেক্ট খীৰাবই পাৰিলোহেঁতেন গাখীৰটো। পিছে চাইজটো দেখি গাখীৰ দিব জানো 1 লিটাৰমান? পিছে টেংকিটো দেখি হেডলাইটৰ দেখোন পোহৰে নাই। যিজন মেকানিকে মাজে মাজে হাত লগাই থাকে হেডলাইটৰ কামটো একদম নকৰে হ'বলা, পোহৰে নাই। हे भगवान तेरी लीला। আচলতে আমাৰ অসমীয়া সমাজৰ বাবে এনেকুৱাবোৰ বস্তুহে শলাগিবলগীয়া। अच्छा। এতিয়া তোমালোকে দেখিছা টেংকিৰ চাইজ দেখিবা কি, পাহাৰৰ চাইজ দেখিবা কি, বনাই থৈছে কিন্তু দেই। আৰু যিজনে এনেকৈ বনাইছে মই বহুত বহুত ধন্যবাদ দিছোঁ। কিন্তু বনাওঁতে তেখেতে বনাইছে, কিন্তু মাৰ্কেটত পায় নে নাপায় এই ভাগৰ ব্লাউজ? আৰু যিজনে বনাইছে এনেকৈ সেইজনৰ চেহেৰাটো অকণমান চাবলৈ পোৱাহেঁতেন মনটোকে বহুত ভাল লাগিলেহেঁতেন। তেখেতৰ মুখখন নাচালেও মই ডাইৰেক্ট ভিডিঅ'টো চাই বুজিব পৰা গৈছে তেখেত আৰু স্বাস্থ্য হৈ থকা নাই চাগে, এইবোৰ গালমুখবোৰ সোমাই এনেকুৱা হৈ গ'ল চাগে। কাৰণ এইজনীৰ কেলা টেংকিৰ চাইজ দেখি আমি গম পাই গ'লোঁ বহুত খাই দিব তেল। আৰু যিহে হেডলাইটৰ পোহৰ, কেলা ক'লা চশমাও কাম নিদিব, ডাইৰেক্ট ভুমুক ভুমুক ধৰিছে কেলা চকুত। আৰু বাদ বাকী বাদ দিয়া, বুজাই চাগে ধুনীয়াকৈ বুজি গৈছে। যদি বুজি পাইছা তেতিয়াহ'লে ভিডিঅ'টো আগলৈ ঠেলা এটা মাৰি দিবা। ठीक है। এক বিয়া পাতি ল'ব পৰাহেঁতেন অলপ লাভ হ'লহেঁতেন মোৰ। ৰাতি কাৰেণ্টটো গুচি যোৱা হ'লেও একো টেনশ্যন নাই, এক অকণমান ষ্টাৰ্ট কৰি দিয়াহেঁতেন গোটেই ৰুম কেলা পোহৰ বিলবিলাই থাকিলেহেঁতেন। খালি এই অকল পোহৰহে বিলাব পাৰে, বাকী ফেন চেনবোৰ চলোৱা কামটো কাৰেণ্টেহে কৰিব পাৰে। আকৌ এগৰাকী ওৱা দেখিলাই নহয় তোমালোকে, নাম্বাৰ প্লেট বহুৱা জেগাকণ ডাঙৰ, পিছে টেংকি চাইজটো একদম সৰু। বাকী হেডলাইটটোহে চাবলৈ মন আছিলে, কিমান পোহৰ দিব পাৰে কিমান নোৱাৰে।
পিছে এতিয়া কৰিবানো কি চায়ো মোৰো অকণমান লোভ লাগিছে কিন্তু কেলা নাপাওঁগে নহয় বিচাৰি পিছে কিবা কাৰণত পোৱাহেঁতেন পিছফালৰ পৰা দিলোহেঁতেন ভাল ধৰণে খুন্দা দিয়া কথাহে কৈছোঁ দেই কাৰণ নাম্বাৰ প্লেটৰ জেগাখন বহুত ডাঙৰ যেন পাইছোঁতো